নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজি আমি তুলসীৰ ঔষধি গুণবোৰে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা পাতিম। প্ৰকৃতিৰ বুকুত কেইবাবিধো ঔষধি গুণসম্পন্ন উদ্ভিদ পোৱা যায় আৰু এই ঔষধি গুণসম্পন্ন উদ্ভিদবোৰৰ ঔষধি গুণবোৰ আমি যদি সঠিকভাৱে বা সঠিক সময়ত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমি বহুতো ৰোগৰ পৰা হাত সাৰি থকাটো সম্ভৱ বা বহুতো ৰোগৰ পৰা আমি আৰোগ্য লাভ কৰাটো সম্ভৱ। আমাৰ সকলোৰে চিনাকি আৰু সকলোৰে ঘৰত থকা এনে এবিধ ঔষধি গুণযুক্ত উদ্ভিদ হৈছে তুলসী। তুলসীত কেইবাবিধো ঔষধি গুণ পোৱা যায় আৰু তুলসী আচলতে 100টাতকৈ বেছি প্ৰজাতিৰ তুলসী পোৱা যায়। ইয়াৰে ভিতৰত ৰাম তুলসী, কলা তুলসী, সেউজীয়া তুলসী আদি। আয়ুৰ্বেদ শাস্ত্ৰত এই ঔষধি গুণযুক্ত উদ্ভিদবোৰক ৱাণ্ডাৰ হাৰ্বছ বুলি কোৱা হয় আৰু তুলসীক কুইন অফ ৱাণ্ডাৰ হাৰ্বছ বুলি কোৱা হয়, কিয়নো এই ৱাণ্ডাৰ হাৰ্বছবোৰৰ ভিতৰত তুলসী অন্যতম ঔষধি গুণযুক্ত উদ্ভিদ। এতিয়ালৈ তুলসীৰ ওপৰত বহুতো ৰিচাৰ্চ সম্পন্ন হৈছে আৰু এই ৰিচাৰ্চৰ পৰা জানিব পৰা গৈছে যে তুলসীত কেইবাবিধো এক্টিভ ইনগ্ৰেডিয়েণ্টছ, লগতে ফাইটোকেমিকেলছ আৰু লগতে কেইবাবিধো অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট ইউজিনেল নামৰ এবিধ উপাদান পোৱা যায়। এই উপাদানবোৰ লগ হৈ আচলতে মানুহৰ বিভিন্ন অংগৰ যেনে লিভাৰৰ, কিডনীৰ, হাওঁফাওঁৰ, হাৰ্টৰ, মগজুৰ ভাল কাম কৰে, যাৰ বাবে এই অংগবোৰ অতি সুস্থ হৈ থাকে আৰু এই অংগবোৰত অতি সহজে কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে। গতিকে বন্ধুসকল, তুলসীৰ এই উপাদানবোৰে বা ঔষধি গুণবোৰে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি আলোচনা কৰা হওক। তুলসীৰ 1 নম্বৰ উপকাৰিতাটো হৈছে তুলসীয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে। আচলতে তুলসীত থকা এই উপাদানবোৰে আমাৰ শৰীৰৰ TH1, TH2 এই চেলবোৰ ভাল কৰে বা ষ্ট্ৰং কৰে। যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে এই TH1, TH2 চেলবোৰ জড়িত, গতিকে এই TH1, TH2 চেলবোৰ ষ্ট্ৰং হৈ থকা মানে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ষ্ট্ৰং হৈ থকা আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং হৈ থকাৰ ফলত আমাৰ কিছুমান ৰোগে অতি সহজে আমাক আক্ৰমণ কৰিব নোৱাৰে, যাৰ বাবে কিছুমান ৰোগৰ পৰা আমি সদায় হাত সাৰি থকাটো সম্ভৱ। 2 নম্বৰ উপকাৰিতাটো হৈছে তুলসীত থকা এই উপাদানবোৰে আমাৰ সদায় ৰেছপিৰেটৰী ট্ৰেক্টত আমাৰ ভাল কাম কৰে, যেনে আমাৰ হাওঁফাওঁ বা শ্বাসনলী এইবোৰত আমাৰ তুলসীৰ কম্পাউণ্ডবোৰে ভাল কাম কৰে, যাৰ বাবে আমাৰ হাওঁফাওঁ বা আমাৰ ট্ৰেকিয়াত আমাৰ অতি সহজতে যিকোনো ৰোগেই আমাক আক্ৰমণ কৰিব নোৱাৰে। গতিকে যাৰ বাবে আমাৰ নিউমনিয়া, ব্ৰংকাইটিছ এনেধৰণৰ ৰোগৰ পৰা আমি সদায় হাত সাৰি থকাটো সম্ভৱ বা বিভিন্ন সময়ত হোৱা কাহ বা চৰ্দি আদি ৰোগৰ পৰাও আমি হাত সাৰি থকাটো সম্ভৱ। গতিকে তুলসীৰ এই উপাদানবোৰে আমাৰ ৰেছপিৰেটৰী ট্ৰেকত ভাল কাম কৰে। তুলসীৰ 3 নম্বৰ উপকাৰিতাটো হৈছে তুলসী নিয়মিতভাৱে সেৱন কৰিলে তুলসীত থকা এই উপাদানবোৰে আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ ওপৰতো ভাল কাম কৰে, যাৰ বাবে আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ বিভিন্ন সমস্যা যেনে গেষ্ট্ৰাইটিছৰ সমস্যা আমাৰ ভাল হৈ যায়। আচলতে তুলসীৰ পাতত থকা উপাদানবোৰৰ বাবে আমাৰ ইণ্টেষ্টাইনৰ ভিতৰত থকা ভাল বেক্টেৰিয়াবোৰৰ পৰিমাণ বৃদ্ধি পায়, যাৰ বাবে আমাৰ বিভিন্ন গেষ্ট্ৰিকৰ সমস্যা বা বিভিন্ন ডাইজেষ্টিভ ছিষ্টেমৰ সমস্যা আমাৰ ভাল হৈ যায়। গতিকে তুলসীৰ পাতত থকা উপাদানবোৰে আমাক ডাইজেষ্টিভ ছিষ্টেমটো উন্নত কৰি ৰাখে, যাৰ বাবে আমাৰ গেষ্ট্ৰাইটিছৰ নিচিনা সমস্যা বা কনষ্টিপেশ্যন আমাৰ ভাল হৈ যায়। তুলসীৰ 4 নম্বৰ উপকাৰিতাটো হৈছে তুলসীয়ে মানুহৰ মানসিক স্বাস্থ্য উন্নত কৰে। গৱেষণাৰ পৰা জানিব পৰা গৈছে তুলসীৰ আচলতে এণ্টি ষ্ট্ৰেছ প্ৰপাৰ্টিজ আছে, যাৰ বাবে মানুহৰ ইনচমনিয়াৰ নিচিনা সমস্যা নোহোৱাকৈ থাকে। যদিহে মানুহৰ ষ্ট্ৰেছ বা টেনশ্যনৰ কাৰণে কিছুমান স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে, তেতিয়া যদিহে মানুহে নিয়মিতভাৱে তুলসী সেৱন কৰে তেতিয়া মানুহৰ অতি সহজতে এনেধৰণৰ ষ্ট্ৰেছ টেনশ্যন নাইকিয়া হৈ যায় বা ইনচমনিয়াৰ নিচিনা অৰ্থাৎ টোপনিৰ সমস্যাও অতি সহজে ভাল হৈ যায়। তুলসীৰ 5মটো স্বাস্থ্য উপকাৰিতা হৈছে তুলসীয়ে আচলতে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰে। ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে তুলসী সেৱন কৰে তেতিয়া তুলসীৰ উপাদানবোৰে
ডায়েবেটিছ ৰোগীৰ পেনক্ৰিয়াছৰ বিটা কোষবোৰ ৰিপেয়াৰিং কৰে আৰু বিটা কোষবোৰ ৰিপেয়াৰিং হৈ সুস্থ হৈ পৰাৰ ফলত বিটা কোষবোৰে ইনচুলিন হৰম'ন নিয়মিতভাৱে নিঃসৰণ কৰে আৰু ইনচুলিন হৰম'ন নিয়মিতভাৱে নিঃসৰণ কৰা মানেই ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থকা। গতিকে ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে তুলসী সেৱন কৰিব লাগে। তুলসীৰ ষষ্ঠটো স্বাস্থ্য উপকাৰিতা হৈছে তুলসীৰ পাত নিয়মিতভাৱে খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, লগতে হাৰ্টৰ স্বাস্থ্যও ভালে থাকে। আচলতে তুলসীৰ পাতত ইউজিনেল নামৰ এবিধ কম্পাউণ্ড থাকে আৰু এই ইউজিনেল নামৰ কম্পাউণ্ডত পটাছিয়াম যথেষ্ট পৰিমাণে থাকে। পটাছিয়াম যথেষ্ট পৰিমাণে থকা মানে সেই পটাছিয়ামে আচলতে হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে। হাৰ্টৰ স্বাস্থ্য ভালে থকা মানে উচ্চ ৰক্তচাপো কণ্ট্ৰলত থাকে। আচলতে উচ্চ ৰক্তচাপ কণ্ট্ৰলত থকাৰ আন এক কাৰণ হৈছে তেজত থকা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমাই দিয়ে আৰু ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ বাবে আচলতে ৰক্তবাহী নলীত প্লাক সৃষ্টি হ'ব নোৱাৰে আৰু ৰক্তবাহী নলীত প্লাক সৃষ্টি নোহোৱা মানেই উচ্চ ৰক্তচাপ ভাল হোৱা বা হাৰ্টৰ অসুখ ভাল হোৱা। তুলসীৰ পাতৰ সপ্তমটো স্বাস্থ্য উপকাৰিতা হৈছে তুলসীৰ পাত নিয়মিতভাৱে সেৱন কৰিলে আচলতে ব্লাড পিউৰিফিকেশ্যন হয়, কিয়নো তুলসীৰ পাতত থকা বিভিন্ন উপাদানে বিশেষকৈ এণ্টিঅক্সিডেণ্ট, ফাইটোকেমিকেলছ এই উপাদানবোৰে আমাৰ তেজৰ যি দূষিত পদাৰ্থ জমা হয় বা ইণ্টেষ্টাইনত যি দূষিত বস্তু জমা হয় সেইবোৰ সদায় চফা কৰি দিয়ে। গতিকে নিয়মিতভাৱে তুলসীৰ পাত সেৱন কৰিলে আমাৰ ব্লাড পিউৰিফিকেশ্যন হয়, লগতে আমাৰ ইণ্টেষ্টাইনো পিউৰিফিকেশ্যন কৰাত সহায় কৰে। তুলসী সেৱন কৰাৰ নিয়মটো হৈছে আচলতে আমি নিতৌ খালী পেটত 2টা বা 3টা তুলসীৰ পাত ছিঙি আনি ভালদৰে ধুই লৈ খালী পেটত খাব লাগে আৰু এনেদৰে খালী পেটত 2টা বা 3টা তুলসীৰ পাত খালে তুলসীৰ পাতত থকা বিভিন্ন উপাদানবোৰ অতি সক্ৰিয় হৈ পৰে আৰু এনে সক্ৰিয় উপাদানবোৰে আমাৰ বিভিন্ন অংগত ভাল কাম কৰিবলৈ আগবাঢ়ে। বন্ধুসকল, তুলসীৰ পাতত থকা ঔষধি গুণবোৰে বা বিভিন্ন উপাদানবোৰে আমাৰ শৰীৰৰ বিভিন্ন অংগবোৰত কিদৰে কাম কৰে বা বিভিন্ন ৰোগ কিদৰে নিৰাময় কৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈকো অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।